সকলোকে প্ৰথমতে স্বাগতম জনাইছো চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ 1508টা যিকেইটা পিএনআৰডি ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে পোষ্ট সম্বন্ধে সম্পূৰ্ণ ডিটেইলছ আপোনালোকৰ সৈতে আলোচনা কৰিম ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে নিশ্চয়কৈ চাই থাকিব ভেকেন্সিসমূহ চাব পাৰে যে এইটো MGNREGAৰ আণ্ডাৰত হয় অৰ্থাৎ যেটো আপোনালোকৰ ফুল ফৰ্মটো হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট এইটো ইয়াৰ আণ্ডাৰত সব প্ৰথমত যিকেইটা পোষ্ট আছে এইটো হৈছে এক্ৰেডিটেড ইঞ্জিনিয়াৰ পোষ্ট আৰু ইয়াতে টোটাল 291টা পোষ্ট আছে 18 পৰা 40 বছৰ ইয়ালৈকে এপ্লাই কৰিব পাৰিব ক্যান্ডিডেটে আৰু এটা ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং যি সকলৰ আছে আৰু লগতে কম্পিউটাৰ ডিপ্লোমা লাগিব ইয়াতে মিনিমাম আপোনালোকৰ 6 মাহৰ হ'ব লাগিব কম্পিউটাৰ ডিপ্লোমা আৰু এটা কৈছে ক্যান্ডিডেট ওয়েল ভাৰ্সড ইন মোবাইল এপ্লিকেশনস মানে মোবাইল এপ্লিকেশনসমূহৰ বিষয়ে সম্বন্ধে নলেজ থকা হ'ব লাগিব নেক্সট যেটো আছে গ্ৰাম रोजगार সহায়ক ইয়াৰ বাবে আপোনালোকৰ 18 পৰা 40 বছৰ বয়স ৰাখিছে আৰু ইয়াতে টোটাল 464টা ভেকেন্সি আছে আৰু ইয়াতে আপোনালোকৰ কোয়ালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো ডিপাৰ্টমেন্টৰ হলে হল আৰ্টস সায়েন্স বুলিও কোনো কথা নাই গ্ৰেজুৱেচন কৰা হ'ব লাগিব কিন্তু আপোনালোকৰ পাৰ্সেন্টেজ মিনিমাম গ্ৰেজুৱেচনত 50% আৰু লগতে ডিসটেন্স এডুকেশন যি সকলে কৰিছে হেবিলাকো ইয়াতে একসেপ্ট কৰিব DEC বা UGC AICTE ইয়াৰ আণ্ডাৰত তাৰপিছত 6 মাহৰ ডিপ্লোমা কম্পিউটাৰৰ ক্ষেত্ৰত লাগিব মিনিমাম নেক্সট যেটো আছে কম্পিউটাৰ এসিস্টেন্টৰ পোষ্ট ইয়াতে আপোনালোকৰ 291টা পোষ্ট আছে ইয়াৰ বাবে 18 পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব এডুকেশনাল কোয়ালিফিকেশন তো আপোনালোকৰ ইয়াতে কি বিচাৰিছে সব গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ডিসিপ্লিনৰ ফালৰ পৰা 50% মাৰ্কছৰ হৈতে মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা বিচাৰিছে 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা যেটো আছে আপোনালোকৰ গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰৰ পোষ্ট ইয়াৰ ক্ষেত্ৰত 462টা ভেকেন্সি আছে 18 পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব ক্যান্ডিডেটে গ্ৰেজুৱেচন কৰা হ'ব লাগিব 50% মাৰ্কছৰ হৈতে মিনিমাম তাৰপিছত ইয়াতে ডিসটেন্স মোড এডুকেশন তো একসেপ্ট কৰিব ভ্যালিড বা মাস্ট পজেস কম্পিউটাৰ ডিপ্লোমা 6 মাহৰ মিনিমাম থাকিব লাগিব আৰু সেম আগৰ দৰে একে আপোনালোকৰ টোটাল ভেকেন্সি যদি চাই 1508টা পোষ্ট মুকলি কৰিছে ইয়াৰ ভিতৰ ক্যাটেগৰি ওয়াইজ কেইটা পোষ্ট কিমানটা পোষ্ট আছে লগতে ওপেন ক্যাটেগৰিত কিমানটা আছে সকলো ইয়াতে ডিটেইলছ ডিস্ট্ৰিবিউট কৰা আছে আপোনালোকে চাই লব পাৰিব ইয়াতে এজ ৰিলেক্সেশন লাভ কৰিব যি সকল ক্যান্ডিডেট ধৰক SC ST ক্যান্ডিডেট হলে ইয়াতে 5 বছৰ ৰিলেক্সেশন OBC হলে 3 বছৰ ৰিলেক্সেশন লাভ কৰিব ফিজিক্যালি হ্যান্ডিক্যাপড ক্যান্ডিডেট হলে 10 ইয়াৰ্ছ ৰিলেক্সেশন ইয়াতে লাভ কৰিব ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈকে অনলাইন মোডত এপ্লাই কৰিব লাগিব যেটো আছে www.rural.assam.gov.in অফিচিয়েল ওয়েবসাইটলৈকে গৈ অনলাইন এপ্লাই কৰিব লাগিব ইয়াতে আপোনালোকে যেটো ফটোগ্ৰাফ দিব সেই ফটোগ্ৰাফটো চাব হোৱাইট ব্যাকগ্ৰাউণ্ডত দিবলৈ ইয়াতে কৈ দিছে যে হোৱাইট ব্যাকগ্ৰাউণ্ডৰ ফটোগ্ৰাফ আপোনালোকে দিব লাগিব ইয়াতে কি ডকুমেন্ট আপলোড কৰিব লাগিব সেইখিনি আপোনালোকে চাব পাৰে বাৰ্থ সাৰ্টিফিকেট লাগিব বা তাৰ হলনি আপোনালোকে মেট্ৰিক এডমিটত দিব পাৰে আইডি প্ৰুফ হিচাপে পান আধাৰ ভোটাৰ ড্ৰাইভিং লাইসেন্স ইত্যাদি দিব পাৰে সাৰ্টিফিকেট অফ মাৰ্কশিট যিবিলাক মিনিমাম এডুকেশনাল কোয়ালিফিকেশন মানে গ্ৰেজুৱেচন বা কম্পিউটাৰ সাৰ্টিফিকেট এইবিলাকো বিচাৰিব কাষ্ট সাৰ্টিফিকেট যদি কোনো ক্যাটেগৰিৰ পৰা বিলং কৰে এতিয়া চাওক সিলেকশন প্ৰসেছটো কেনে কৰিলে হ'ব সো এটা প্ৰথমতে যেতিয়া এপ্লাই কৰিব তাৰ পিছত তেওঁলোকে ভেৰিফাই কৰিব যদি সেই ক্যান্ডিডেট গৰাকী সকলো ডকুমেন্টছ ঠিক আছে নহলে আপোনালোকৰ ইয়াতে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব যেতিয়া এক্সামটো লোৱা হ'ব তাৰে আগে সো ইয়াতে আপোনালোকৰ সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত ৰিটেন টেষ্ট প্ৰথমতে লোৱা হ'ব ডিপাৰ্টমেন্টৰ ফালৰ পৰা আৰু যেটো পেপাৰ 1 থাকিব সো ইয়াতে পেপাৰ 1 ফৰ দা পোষ্ট অফ গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ বা কম্পিউটাৰ এসিস্টেন্ট বা গ্ৰাম रोजगार সহায়ক এটো পেপাৰ 1 থাকিব আৰু লগতে পেপাৰ 2 থাকিব ফৰ দা পোষ্ট অফ এক্ৰেডিটেড ইঞ্জিনিয়াৰ ইয়াতে আপোনালোকৰ যেটো এক্ৰেডিটেড ইঞ্জিনিয়াৰ আছে ইয়াৰ বাবে যদি এপ্লাই কৰিব বিচাৰে আৰু আপোনালোকৰ যদি পেপাৰ 1 ৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকৰ ইয়াতে সেপাৰেটলি এপ্লাই কৰিব লাগিব বুলি কৈছে ক্যান্ডিডেট গৰাকীয়ে সো ইয়াতে আপোনালোকৰ প্ৰিফাৰেন্স দিব পাৰিব পঞ্চায়ত কোঅৰ্ডিনেটৰ কম্পিউটাৰ এসিস্টেন্ট গ্ৰাম পঞ্চায়ত रोजगार সহায়ক ফৰ সিলেকশন এটো পেপাৰ 1 ৰ ক্ষেত্ৰত সো এপ্লাই কৰাৰ সময়ত আপোনালোকে হেতু দিব পাৰিব এটা সো কেনেকুৱা ধৰণৰ কোৱেশ্চনছ সমূহ থাকিব देयर উইল বি 75 মাৰ্কস এন্ড উইল কমপ্লিটলি OMR বেসড 75 মাৰ্কসৰ কোৱেশ্চন আহিব আপোনালোকৰ OMR বেসডত আৰু যত আপোনালোকৰ প্ৰতিটো কোৱেশ্চনৰ 1 নম্বৰকে ক্যাৰি কৰিব কাৰেক্ট আনসাৰ হলে নেক্সট আপোনালোকৰ ইয়াতে নেগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্কস নেগেটিভ থাকিব অৰ্থাৎ যদি আপোনালোকৰ 4টা কোৱেশ্চনছ ভুল হয় তাৰে বাবদ 5 নম্বৰৰ পৰা 1 নম্বৰকে মাইনাস কৰিব নেক্সট কৈছে ইয়াতে যেটো আপোনালোকৰ 2 নম্বৰৰ কোৱেশ্চন কিছুমান থাকিব তাতে আপোনালোকৰ যদি ৰং হয় তেনেহলে 0.5 মাৰ্কস কে নেগেটিভ মাৰ্কিং টু 5 নম্বৰৰ পৰা মাইনাস কৰা হ'ব অৰ্থাৎ যদি আপোনালোকৰ দুটা কোৱেশ্চনছ ৰং হয় তেনেহলে 5 নম্বৰৰ পৰা 1 নম্বৰকে মাইনাস কৰা হ'ব এটো আপোনালোকৰ নেগেটিভ প্যাটাৰ্নৰ থাকিব সেই ক্ষেত্ৰত আৰু কেনেকুৱা ধৰণৰ সিলেবাস থাকিব হেসমূহ দি আছে সব ডোমেইন নলেজৰ
কুৱেশ্যনছ আহিব তাৰপিছত কৈছে যে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ইয়াৰ পৰা আহিব নেক্সট লজিকেল ৰিজনিং এপ্টিটিউড তাৰপিছত কম্প্ৰিহেনশ্যন ইটচেট্ৰা থাকিব হিষ্ট্ৰী থাকিব অসমৰ এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া লগতে কৈছে জেনেৰেল নলেজ বা জিকে কুৱেশ্যনছ থাকিব আৰু এই এক্সামৰ সময়সীমাটো আপোনালোকৰ 2 ঘণ্টা সময় লাভ কৰিব সো ইয়াতে যদি আপুনি ৰিটেন টেষ্টত কোৱালিফাই কৰিলে তাৰপিছত আপোনালোকে এটা ভাইভা দিব লাগিব য'ত 25 মাৰ্কছৰ ভাইভাটো হ'ব আৰু ভাইভাত যদি আপুনি কোৱালিফাই কৰে তেনেহ'লে আপুনি এতিয়া ফাইনেল চিলেকশ্যনটো লাভ কৰিব আৰু ইয়াতে চিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ অনলি 1 মেৰিট লিষ্ট আহিব যিটো আপোনালোকৰ কেটেগৰী ৱাইজ বা আনৰিজাৰ্ভ সকলো কেণ্ডিডেটৰ তাতে থাকিব ইয়াতে এপ্লাই কৰিবলৈকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াতে দিব নালাগে কোনো কেটেগৰীৰে সো এইটো এপ্লিকেশ্যন টোটালি ফ্ৰী হয় এইটো এপ্লিকেশ্যন প্ৰচেছটো আজিৰ পৰা 9টা বজাৰ পৰা এক্টিভ হৈ গৈছে আৰু লগতে আপোনালোকে এইটো চলিব 22 মাৰ্চ তাৰিখলৈকে গতিকে যিসকল কেণ্ডিডেট এই পোষ্টকেইটাৰ বাবে ইলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেখেতসকল নিশ্চয়কৈ এপ্লাইটো কৰিব পাৰে আৰু যদি আপোনালোকৰ এই সম্পৰ্কে কিবা ডাউট থাকে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব ভিডিঅ'টো ইমানেই আছিলে লাইক এটা কৰি ৰাখিব নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব ধন্যবাদ